নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ ইণ্ডিয়ান আৰ্মিৰ ৰিক্ৰুইটমেণ্ট 2025ৰ বিষয় লৈ। তো বন্ধু বান্ধৱীসকল, সবিশেষ মই আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটি শুভ খবৰ, ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা অগ্নিবীৰ ভেকেঞ্চিজ মুকলি কৰা হৈছে। আৰু ইয়াৰ সবিশেষ মই আপোনালোকক জনাইছোঁ। ইয়াতে পোষ্ট নেম দিয়া হৈছে অগ্নিবীৰ, অৰ্গেনাইজেশ্যন দিয়া হৈছে ইণ্ডিয়ান আৰ্মি। কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ, এপ্লাই মোড অনলাইন, এপ্লাই ফি 250, ষ্টাৰ্ট ডেট দিছে আপোনাৰ 12 মাৰ্চ 2025 আৰু লাষ্ট ডেট দিছে আপোনাৰ 10 এপ্ৰিল 2025। ইয়াতে আপোনালোকক ইণ্ডিয়ান আৰ্মিৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছ দিয়া হৈছে। পোষ্ট নেম অগ্নিবীৰ জেনেৰেল ডিউটি, টেকনিকেল ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ এণ্ড ট্ৰেডছমেন। আৰু ইয়াতে এক্সাম নেম দিয়া হৈছে কমন এণ্ট্ৰেন্স এক্সাম 2025। আৰু আপোনালোকক ইয়াতে দিছে অৰ্গেনাইজেশ্যন ইণ্ডিয়ান আৰ্মি। এজ লিমিটৰ বিষয়ে কৈছে কেণ্ডিডেটছ বৰ্ণ বিটুইন 1 October 2004 এণ্ড 1 April 2008, both dates inclusive, are eligible to apply for the Indian Army Agniveer recruitment. Examination fee বিষয়ে কৈছে candidates are required to pay an application fee of 250. The payment can be made through net banking from any bank or using Visa, Master, RuPay, credit, debit cards or UPI payment. আৰু ইয়াতে আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে কৈছে অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে কেণ্ডিডেটছ হু হেভ পাছড দ্য ক্লাছ 10 examination with 45 marks in aggregate and 33% in each subject are eligible. Additionally, candidates with valid light motor vehicle LMV driving license will be given preference for driver recruitment. অগ্নিবীৰ টেকনিকেলৰ কাৰণে কৈছে ইয়াতে candidates who have passed the class 12 examination in the science stream with physics, chemistry, mathematics and English with a minimum of 50% marks in aggregate and 40% in each subject are eligible. Ognibir clerk / storekeeper technical karone koise candidates who have passed the class 12 examination in any stream with 60% marks in aggregate and 50% in each subject are eligible. It is mandatory to have English and either mathematics, accounts or bookkeeping as subject in class 12. আৰু ইয়াতে আপোনালোকক শেষত দিছে অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে 10th পাছ কেণ্ডিডেটছ হু হেভ পাছড দ্য ক্লাছ 10th এক্সামিনেশ্যন উইথ এ মিনিমাম অফ 33% মাৰ্কছ ইন ইটছ ছাবজেক্ট আৰ ইলিজিবল। আৰু আপোনালোকক ইয়াতে দিছে অগ্নিবীৰ ট্ৰেডছমেন 8 পাছৰ কাৰণে কেণ্ডিডেটছ হু হেভ পাছড দ্য ক্লাছ 8 এক্সামিনেশ্যন উইথ এ মিনিমাম অফ 33% মাৰ্কছ ইন ইটছ ছাবজেক্ট আৰ ইলিজিবল। আৰু ইয়াতে আপোনালোকক ৰিকুৱাৰ্ড ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ বিষয়ে কৈছে কেটেগৰী আৰু হাইট দিয়া হৈছে। অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে 160 CMS, অগ্নিবীৰ জেনেৰেল ডিউটি গোৰ্খাৰ কাৰণে 157 CMS, অগ্নিবীৰ টেকনিকেলৰ কাৰণে 157 CMS, অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে 160 CMS আৰু অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে 160 CMS। আৰু ইয়াতে আপোনাৰ ৱেইটৰ বিষয়ে কৈছে proportionate to height and age as per policy in VOGU. আৰু চেষ্টৰ বিষয়ে কৈছে the chest size of the candidate should normally be a minimum of 77 centimeters and should expand by a minimum of 5 centimeters. তো আপোনালোকৰ ইয়াতে পে স্কেল অফ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ বিষয়ে কৈছে 1 ইয়েৰৰ বিষয়ে দিছে আৰু কাষ্টমাইজ পেকেজৰ বিষয়ে কৈছে আৰু ইন হেণ্ডৰ বিষয়েও কৈছে আপোনালোকক ইয়াতে ফাৰ্ষ্ট ইয়েৰৰ কাৰণে আপোনালোকৰ কাষ্টমাইজ পেকেজ 30,000, ইন হেণ্ড আপোনালোকে পাব 21,000, ছেকেণ্ড ইয়েৰৰ কাৰণে আপোনালোকে কাষ্টমাইজ পেকেজ পাব 33,000 আৰু ইন হেণ্ড পাব আপোনালোকে 23,100 আৰু থাৰ্ড ইয়েৰত আপোনালোকে কাষ্টমাইজ পেকেজ পাব 36,500 আৰু আপোনালোকে ইন হেণ্ড পাব 25,580 আৰু ফ'ৰ্থ ইয়েৰৰ কাৰণে আপোনালোকক কাষ্টমাইজ পেকেজ দিছে 40,000 আৰু আপোনালোকে ইন হেণ্ড পাব 28,000। আৰু আপোনালোকে গম পায় যে আপোনালোকৰ যি অগ্নিবীৰ কাৰ্যকাল সীমা দিয়া হৈছে সেয়া আপোনাৰ 4 বছৰৰ কাৰণে দিয়া হৈছে। আৰু ইয়াতে লিখিছে লাষ্টত এক্সিট আফটাৰ 4 years 10.4 lakhs এজ সেৱা নিধি পেকেজ। তো আপোনালোকে 4 বছৰৰ পাছত আপোনালোকে এটা সেৱা নিধি পেকেজ বুলি অগ্নিবীৰ ফালৰ পৰা দিয়ে, যিটো আপোনালোকে 10 লাখ টকা পাবলৈ সক্ষম হ'ব। তো বন্ধু বান্ধৱীসকল, যিসকল কেণ্ডিডেটে ইচ্ছুক হয় ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰৰ কাৰণে তেওঁলোকে অতি শীঘ্ৰেই এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই আছিল আজিৰ ভিডিঅ'। বন্ধু বান্ধৱীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।